ক্লাছ 10ৰ সমূহ ছাত্ৰ ছাত্ৰীকে নমস্কাৰ। তোমালোকক মই পুনৰ আলোচনা এই চেপ্টাৰটোৰ পৰা প্ৰি বৰ্ড নাইবা মেট্ৰিকত আহিব পৰা কিছুমান MCQ দৰকাৰী MCQ তোমালোকক মই আগৰ ভিডিঅ'ত সমাধান কৰি দি আহিছোঁ। আজি আৰু মই কেইটামান তোমালোকক দৰকাৰী MCQ সমাধান কৰি দিম। চোৱা, প্ৰথম কুৱেশ্যন, 4টা অংকৰ আটাইতকৈ ডাঙৰ পূৰ্ণবৰ্গ সংখ্যাটো হ'ল। তেনেকুৱা প্ৰশ্ন আহিব পাৰে। চোৱা, এতিয়া তুমি 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি? প্ৰথম তুমি জানিব লাগিব 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? সংখ্যাটো হ'ব তোমাৰ 999। চোৱা, 4টা অংক আছে ইয়াতে, 1 2 3 4। গতিকে 4টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এইটো, অৰ্থাৎ 9999। হল বুজি? যেহেতু আমাক পূৰ্ণবৰ্গ সংখ্যাটো সুধিছে, গতিকে এই সংখ্যাটোৰ আমি প্ৰথমে কি কৰিম? বৰ্গমূল নিৰ্ণয় কৰিম। পূৰ্ণবৰ্গ সংখ্যা তোমালোকে জানা, ইয়াৰ আগৰ ভিডিঅ'ত মই বুজাই দিছোঁ। এইবিলাক চাবা, 1ক আমি 1 স্কোৱাৰ কৰি লিখিব পাৰোঁ, 4ক 2 স্কোৱাৰ, তাৰপিছত 9ক 3 স্কোৱাৰ। এইবিলাক পূৰ্ণবৰ্গ সংখ্যা। পালা বুজি? তেতিয়াহ'লে আমি কি কৰিম? প্ৰথম এই সংখ্যাটোৰ তুমি বৰ্গমূল নিৰ্ণয় কৰা। পূৰ্ণবৰ্গ সংখ্যাটো পাবলৈ হ'লে তুমি প্ৰথমে বৰ্গমূল। বৰ্গমূল নিৰ্ণয় কৰিবলৈ হ'লে তুমি কি কৰিব লাগিব? এইফালৰ পৰা, অৰ্থাৎ সোঁফালৰ পৰা তুমি জোৰ কৰিব লাগিব। জোৰ কি পাম আমি? 2 জোৰ পাম। এতিয়া তুমি এনে এটা বৰ্গ সংখ্যা লোৱা যিটো বৰ্গ সংখ্যা 99তকৈ সৰু। তেতিয়াহ'লে আমি কি পাম? 99তকৈ সৰু হ'ব লাগিব বৰ্গ সংখ্যাটো। গতিকে আমি চাম 99। 9 গুণ 81, গতিকে 81টো হ'ব 99তকৈ সৰু। এতিয়া তুমি মাইনাছ কৰা, 99ৰ পৰা। এতিয়া মাইনাছ কৰিলে কি আহিব? এইটো 8, এইটো 1। আৰু এই দুটা বৰ্গমূল নিৰ্ণয় কৰিলে এই জোৰ হিচাপে নামি আহিব, এইটো 99 জোৰ হিচাপে নামি আহিব। পালা এইখিনি বুজি? নেক্সট, এতিয়া তুমি এই 9টোৰ দুগুণ কৰা, ইয়াক দুগুণ কৰা। দুগুণ কৰিলে হ'ব 18। এতিয়া চাবা, ইয়াত এটা সংখ্যা দিবা, ইয়াতে এটা সংখ্যা দিলা, ধৰি ল'লা 9 দিলোঁ। সেই 9টো ইয়াতো দিম আমি। হ'লে বুজি? প্ৰথম তুমি এই 9টোক দুগুণ কৰিবা, 18 হ'ল। এতিয়া ইয়াতে এটা সংখ্যা দিম, ইয়াতো দিম, আৰু এই সংখ্যাটোৰ লগত কি কৰিম? 189, ইয়াৰ লগত আমি 9 পূৰণ কৰিম। পূৰণ কৰিলে এই পূৰণ ফলটো কি হ'ব লাগিব? ইয়াতকৈ সৰু নাইবা ইয়াৰ লগত মিলি যোৱা হ'ব লাগিব। এইখিনি পূৰণ কৰিলে তুমি পাবা 1 0, এইখিনি পাবা। তোমালোকৰ চাবা পূৰণ কৰি, এইটো মাইনাছ কৰিবা, এইটো কি থাকিব? এইটো থাকিব 8, এইটো থাকিব 9, এইটো 1। পালা বুজি? এতিয়া চোৱা, আমি কি কৰিলোঁ?
এই ৯৯৯৯ বৰ্গমূল নিৰ্ণয় কৰোঁতে বাকী কিমান থাকিল 198 এতিয়া তুমি কি কৰিব লাগিব এই সংখ্যাটোৰ পৰা তুমি 198 মাইনাছ কৰিলে তুমি পূৰ্ণবৰ্গ সংখ্যাটো পাই যাবা হলা বুজি কি কৰিলো আমি এই ৯৯৯৯ বৰ্গমূল নিৰ্ণয় কৰোঁতে আমি বাকী কিমান পালো 198 এই 198 এই সংখ্যাটোৰ পৰা মাইনাছ কৰিলে তুমি কি পাবা পূৰ্ণবৰ্গ সংখ্যাটো পাবা এতিয়া মাইনাছ কৰা এটো 1 থাকিব এটো 0 এটো থাকিব 8 এটো 9 তে পাই গলো আমি পূৰ্ণবৰ্গ এখিনি মই মুছি দিও পূৰ্ণবৰ্গ সংখ্যাটো এটো 19 কি পালো 9801 এটো মানে হ'ব 99 স্কয়াৰ আমি পাই গলো পূৰ্ণবৰ্গ সংখ্যাটো পাই গলো এটি কি হ'ব এতিয়া অপচন এ হ'ব হলা বুজি তে নেক্সট আমাক কি দিয়া আছে নেক্সট কোৱেশ্চন দিয়া আছে 8 স্কয়াৰ আৰু 10 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তে এটো তুমি কৰিবা চোৱা 8 স্কয়াৰ আৰু আছে আমাৰ 10 স্কয়াৰ সো 8 আৰু 10 ৰ মাজত ডিফাৰেন্স 2 গতিকে ইয়াৰ ফৰ্মুলাটো হ'ল এটো সবা টুৱাইস n প্লাস 2 হোল ইনটু n প্লাস 1 প্লাস 1 এটো ইয়াতে n ৰ ভ্যালু হ'ব 8 8 বহাই দিয়া এতিয়া 2 into 8 2 8 plus 1 plus 1 এইখিনি কৰিলে পাবা এটো 16 এটো 9 2 পূৰণ দিয়া plus 1 এইখিনিৰ পৰা কি পাবা ৰিজাল্ট এটো হ'ব 16 plus এটো তোমাৰ 18 এক যোগ দিলে 19 এটো প্লাস কৰিলে পাবা 9 6 15 5 1 3 35 এটো নিয়ম সূত্ৰটো মনত ৰাখিবা সূত্ৰটো এটো টুৱাইস n তাৰ পিছত 1 plus 1 লাষ্টত আৰু 1 প্লাস এটো টুৱাইস n plus 2 whole into n plus 1 plus 1 এটি ফৰ্মুলা মনত ৰাখিব লাগিব যদি সংখ্যা দুটাৰ মাজত ডিফাৰেন্স অৰ্থাৎ স্কয়াৰটো নিলিখাকৈ সংখ্যা দুটা কি পালা এটো ডিফাৰেন্স কি আছে 2 তেতিয়া ফৰ্মুলাটো এটো আৰু তুমি এনেকৈও কৰিব পাৰিবা আন এটা দিছো মই নিয়ম তোমাৰ সংখ্যা দুটা আছে আমাৰ 8 স্কয়াৰ আৰু 10 স্কয়াৰ 10 স্কয়াৰ 100 আৰু 8 স্কয়াৰ তে 8 স্কয়াৰ মানে হ'ব 64 তে 64 ৰ পিছত কোনে আছে 64 ৰ পিছত 1 প্লাস দিলে কি হ'ল 65 এতিয়া তুমি কি কৰিবা 100 ৰ পৰা 65 মাইনাস কৰা তে কি থাকিব এটো 5 ইয়াতে 9 3 হলা বুজি 10 স্কয়াৰ এটো তুমি 10 স্কয়াৰ 100 তাৰ পিছত 64 এটো 8 স্কয়াৰ 64
64 পিছত কোনে আছে 65 তে 100 পৰা তুমি 65 মাইনাছ দিয়া তেতিয়া 35 এনেকৈ কৰিব পাৰিবা তেতিয়াও তুমি 35 পাবা অপশ্যন সি তো চাবা নেক্সট কুৱেশ্যন আটাইতকৈ কি সৰু সংখ্যা 5607 এই সংখ্যাটোৰ পৰা বিয়োগ কৰিলে বিয়োগফলটো এটা পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যা আমি পাম তে এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত তুমি কি কৰিবা 5607 ইয়াত তুমি স্কুৱেৰ ৰুট বৰ্গমূল নিৰ্ণয় কৰিবা 5607 এইটো বৰ্গমূল নিৰ্ণয় কৰা প্ৰথম তুমি এইটো জোৰ কৰি ল'বা ৰাইট সাইডৰ পৰা জোৰ কৰিলা এতিয়া তুমি কি কৰিবা 56তকৈ সৰু এটা তুমি বৰ্গ সংখ্যা লোৱা তে আমি চাম 7 * 7 49 8 * 8 কি পাবা 64 তেছা 56তকৈ সৰু এটোটো ডাঙৰ হ'ল গতিকে আমি এটো লম অৰ্থাৎ 7 * 7 তেতিয়া 49 এইখিনিতে মাইনাস কৰিবা যে মাইনাস কৰিলে কি হ'ব এটো 6 আছে এটো 9 না যায় এক ধাৰ কৰিলা হইলে তোমাৰ 16 7 নেক্সট এটো জোৰ হিচাপে নামি আনিবা জোৰ হিচাপে নমাই আনিলা এটা তুমি এই 7ক দুগুণ কৰা দুগুণ কৰিলে তুমি পাবা 7 * 2 14 এতিয়া তুমি ইয়াত এটা সংখ্যা দিবা এই সংখ্যাটো ইয়াতো দিবা 4 দিলো এতিয়া 144ক * 4 কৰা কৰিলে কি হ'ব লাগিব এই পূৰণ ফলটো ইয়াতকৈ কি হ'ব লাগিব ইয়াতকৈ সৰু বা মিলি যোৱা এটি কিমান হ'ব 576 আমি দি 5 লং ডাঙৰ হ'ব গতিকে আমি 4 লম হলা বুজি এতিয়া আমি কি কৰিম 576 মাইনাস কৰা এটো থাকিব 1 এটো 3 1 তে কি থাকিল আমাৰ বাকি 1 3 1 থাকিল এটা সোয়া 5607 ৰ বৰ্গমূল নিৰ্ণয় কৰোতে আমি কি পালো বাকি পালো 1131 এতিয়া তুমি 5607 ইয়াৰ পৰা তুমি 131 মাইনাস কৰিলে এটো 6 এটো 7 এটো 4 এটো 5 এটো হ'ব আমাৰ পূৰ্ণবৰ্গ সংখ্যাটো কিন্তু আমাক পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰিবলৈ দিয়া নাই আমাক সুধিছে কি বিয়োগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ এইখিনি আমি 5607 ৰ পৰা 131 মাইনাস কৰিলে বিয়োগফলটো অৰ্থাৎ এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু এটি হ'ব পূৰ্ণবৰ্গটো কি 74 স্কয়াৰ তেহেতু পূৰ্ণবৰ্গ সংখ্যা পালো তে পালা বুজি যে এনেকুৱা প্ৰশ্ন আহিলে এই ধৰণে তুমি কৰিবা গতিকে আমাৰ এনসাৰটো কি হ'ব এনসাৰটো অপচন সি অপচন সি হলা বুজি এটো হল The next question sir. L plus m whole square minus L minus m
হোল স্কুৱেৰৰ মান হ'ব সুধিছে এইবাৰ চাবা L প্লাছ M হোল স্কুৱেৰ L মাইনাছ M স্কুৱেৰ এইটো আমি ফৰ্মুলা আমাৰ এইটো ব্যৱহাৰ কৰিম ইয়াতে দেখাই দিছোঁ মই ফৰ্মুলাটো A স্কুৱেৰ মাইনাছ B স্কুৱেৰ এইটো আছিল A প্লাছ B হোল ইনটু A মাইনাছ B সেইটো চোৱা L প্লাছ M মানে A L মাইনাছ M মানে B বুলি ধৰিলোঁ তেতিয়া কি হ'ব A স্কুৱেৰ মাইনাছ B স্কুৱেৰ এটিৰ পৰা আমি এটি পাম ইয়াকো আমি তেনেকৈ লিখিম এটিৰ পৰা তুমি লিখিব পাৰিবা A প্লাছ B L প্লাছ M A প্লাছ এইটো পাবা তাৰপিছত নেক্সট L প্লাছ M মাইনাছ A মাইনাছ B এইটো এইখিনিত তোমাৰ কি হ'ব এইটো চোৱা এইটো M মাইনাছ এইটো প্লাছ কাটা গ'ল L প্লাছ L টুৱাইছ L আৰু এইটো কি হ'ব L প্লাছ M এইটো L হ'ব মাইনাছ M A প্লাছ L A মাইনাছ এইটো আৰু এইটো L প্লাছ কি পাম আমি টুৱাইছ L এইটো চোৱা M প্লাছ এইটো M প্লাছ ইনটু টুৱাইছ M এইটো কি হ'ব 4LM 4LM ক'ত আছে চি এইটো পালা বুজি ঠিক আছে আন এটা কুৱেশ্যন চাবা আটাইতকৈ কি সৰু সংখ্যা 1510ৰ লগত যোগ কৰিলে যোগফলটো এটা পূৰ্ণবৰ্গ হ'ব সুধিছে আমাক এবাৰ সুধিছে যোগ কৰিবলগীয়া সংখ্যাটো এই সংখ্যাটোৰ লগত কি সংখ্যা যোগ কৰিলে যোগফলটো এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব তে এইটো তুমি কি কৰিবা প্ৰথম 1510 ইয়াত তুমি বৰ্গমূল নিৰ্ণয় কৰিবা তে জোৰ কৰি ল'বা ৰাইট সাইডৰ পৰা এতিয়া তুমি এটা বৰ্গ সংখ্যা লোৱা যিটো বৰ্গ সংখ্যা 15তকৈ সৰু গতিকে আমি কি ল'ম 4 into 4 16 ল'ব নোৱাৰোঁ 3 into 3 9 3 into 3 9 মাইনাছ কৰা তে 6 এইটো জোৰ হিচাপে নমাই আনিবা এতিয়া তুমি নেক্সট কৰিবা 3ক দুগুণ কৰিবা দুগুণ কৰা 3 into 2 6 এতিয়া ইয়াতে এটা নাম্বাৰ দিবা সেই নাম্বাৰটো ইয়াতো দিবা তাৰপিছত এই নাম্বাৰটো এই গোটেইখিনিৰ লগত পূৰণ ইয়াতে যদি আমি 8 দিওঁ ইয়াতো 8 দিম এতিয়া তুমি কৰিব লাগিব কি 68 into 8 এইখিনি পূৰণ কৰিবা এইখিনি পূৰণ কৰিলে তুমি পাবা এইটো 4 5 4 4 মাইনাছ কৰিবা তে মাইনাছ কৰিলে আহিব কিমান এইটো 6 আৰু এইটো 6 তে এইখিনি কৰি আমি কি বুজি পালোঁ এতিয়া আমি বুজি পালোঁ কি 1510 এই সংখ্যাটো 38
স্কুৱেৰতকৈ কিমান ডাঙৰ 66 ডাঙৰ হলা বুজি 66 ডাঙৰ এই সংখ্যাটো 38 স্কুৱেৰতকৈ কিমান ডাঙৰ 66 ডাঙৰ এতিয়া আমি কি কৰিম চাবা নেক্সট আমি লিখিম এতিয়া 38 স্কুৱেৰ ডাঙৰ তাতকৈ 1510 পালো এতিয়া নেক্সট 38 স্কুৱেৰৰ নেক্সট স্কুৱেৰ সংখ্যাটো আমি লিখিম 39 স্কুৱেৰ ঠিক কি বুজি পালো 38 স্কুৱেৰতকৈ ই ডাঙৰ কিন্তু ইয়াতকৈ ই সৰু এতিয়া আমি কৰিম কি তুমি মনত ৰাখিবা এতিয়া আমি 39 স্কুৱেৰৰ পৰা এই নাম্বাৰটো বাদ দিম 39 স্কুৱেৰ কৰিলে পাবা তুমি 1521 1510 ইয়াৰ পৰা মাইনাছ কৰিলে তোমাৰ থাকিব 11 পালো আমাৰ প্ৰশ্নটোত কি সুধিছিলে আটাইতকৈ কি সৰু সংখ্যা এই নাম্বাৰটোৰ লগত যোগ কৰিলে যোগফলটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে 11 যোগ কৰিবলগীয়া সংখ্যা এইটো পালো নেক্সট এটা ঘনক আকৃতিৰ বাকচৰ আয়তন দিয়া আছে আমাক 6859 সেন্টিমিটাৰ কিউব হলে বাকচটো কিমান অখ অপচন আছে এইটো এত আছে 19 সেন্টিমিটাৰ বিত 18 সেন্টিমিটাৰ চিত 16 তাৰপিছত ডিত 15 সেন্টিমিটাৰ এইটো তুমি নিৰ্ণয় কৰিব লাগিব ঘনমূল ধৰি লোৱা বাকচটোৰ তোমাৰ যেহেতু ইয়াতে ঘনক আছে ঘনকৰ দিক প্ৰস্থ উচ্চতা একে সমান অৰ্থাৎ ঘনকটোৰ যদি বাহুৰ দৈৰ্ঘ্য L হয় তেতিয়া আয়তন হ'ব L কিউব মানে কিমান আছে 6859 ইয়াৰ ঘনমূল লাগে আমাক L ইকুৱেল ঘনমূল এইটো এতিয়া চাবা তুমি 6859 ইয়াৰ আমি ঘনমূল নিৰ্ণয় কৰিম চোৱা ঘনমূল নিৰ্ণয় কৰিবলৈ হলে আমি কি কৰিম তিনিটা মিলি এটা গোট এই তিনিটা মিলি এটা গোট আৰু ইফালে কি থাকিলে 6 তাৰপিছত তুমি এটা কথা জানিব লাগিব যে এই সংখ্যাটোৰ আমি ঘনমূল নিৰ্ণয় কৰিম এতিয়া এই সংখ্যাটোৰ একক স্থানত কি আছে 9 গতিকে একক স্থানত সংখ্যাটোৰ 9 আছে গতিকে এই সংখ্যাটোৰ ঘনমূলৰ একক স্থানতো কি থাকিব 9 থাকিব হলা বুজি এইখিনিৰ আমি কথা ভাবিম প্ৰথম এইখিনিৰ চাবা 859 আমি দুটা গোট কৰি লৈছো এই তিনিটা মিলি এটা গোট 6 এটা গোট এতিয়া এই সংখ্যাটো চোৱা 9 আছে সংখ্যাটোৰ একক স্থানত 9 আছে গতিকে এই সংখ্যাটোৰ ঘনমূলৰ একক স্থানতো কি থাকিব 9 থাকিব হলা বুজি তে নেক্সট আমি চাম এবাৰ আমাৰ কি থাকিল 6 এটা 6 কোন দুটা ঘন সংখ্যাৰ মাজত আছে চাবা 1 কিউব কৰিলে তুমি কি পাবা 1 2 কিউব কৰিলে পাবা 8 এটা চোৱা 6 1 আৰু
8ৰ মাজত আছে অৰ্থাৎ আমি কি লিখিব পাৰোঁ 1 less than 6 ইফালে 8 তে 6 1 আৰু 8ৰ মাজত আছে এতিয়া তুমি 1ৰ ঘনমূল ল'লে কি পাবা 1 পাবা এতিয়া আমি এই নাম্বাৰটোৰ এইটো পালা বুজি একক স্থানত 9 থাকিলে ঘনমূলৰ সংখ্যাটোৰো একক স্থানত 9 থাকিব একক স্থানটোত এটা আমাক লাগে দশক স্থানৰ অংকটো দশক স্থানৰ অংকটো পাবৰ কাৰণে আমি কি কৰিম আমি 6 কোন দুটা ঘন সংখ্যাৰ মাজত আছে চাম তাৰে সৰু সংখ্যাটো আমি লম সৰুটো হ'ব কাই 1 1ৰ তুমি ঘনমূল ল'লে কি পাবা 1 পাবা গতিকে এই সংখ্যাটোৰ ঘনমূলৰ দশক স্থানৰ অংকটো কি হ'ব 1 তে আমি পাই গ'লো এনসাৰ হ'ব 19 পালা বুজি এনেকৈও কৰিব পাৰি আৰু তুমি এনেকৈ পাৰিবা L cube 6859 তে এটো তোমাৰ এটি 6859 এটি হ'ব 19 কিউব 3 কেনসেল গ'লে এতে কি থাকিব 19 তেনেকৈ পাৰি ভালো বুজি নিশ্চয় যে এনেকৈ কৰিব পাৰিবা আৰু আগৰ দৰেও তুমি কৰিব পাৰিবা গতিকে এমসিকিউ কেইটা বুজি পালানে নাই কমেন্টত জনাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই